ভিতৰত অসমৰ ইছলাম ধৰ্মী লোকসকলক লৈ পেলাই মই গৌৰৱ অনুভৱ কৰোঁ। আপোনালোকে নাৰীক যিটো মৰ্যাদা দিয়ে নহয়, অসমত ইছলাম ধৰ্মৰ নাৰীয়ে যিটো মৰ্যাদা পায় সেইটো সঁচাকৈ প্ৰশংসনীয়। বিশ্বৰ এঠাইত এগৰাকী যুৱতীক 14 বছৰীয়া যুৱতীক গুলীয়াইছিল। কিয়? কাৰণ শিক্ষা স্কুললৈ গৈ আছিল। কিন্তু আমাৰ অসমৰ মামনিয়ে কেমেষ্ট্ৰিত MSc কৰিছে। ইংৰাজ গুচি গ'ল, ডিভাইড এণ্ড ৰুল থাকি গ'ল। জয় জয়তে মই সমূহ কলগাছিয়াবাসী ৰাইজলৈ, বিশেষকৈ আজি এই দ্বাদশ গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত উপস্থিত মোৰ সন্মুখত সমূহ মোৰ সশ্ৰদ্ধ ৰাইজলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম জ্ঞাপন কৰিছো। আৰু লগতে মঞ্চত উপবিষ্ট সকলো গুণী মানি বিশিষ্ট ব্যক্তিসকললৈ মই মোৰ সশ্ৰদ্ধ প্ৰণাম জ্ঞাপন কৰিছো। বিশেষকৈ মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ সাংসদ ডাঙৰীয়া সন্মানীয় শ্ৰীযুত আব্দুল খালেক ডাঙৰীয়াক। তেখেতৰ যি অৰিহণা, যি প্ৰচেষ্টা গ্ৰন্থমেলাৰ জৰিয়তে এই কলগাছিয়া অঞ্চলত বৌদ্ধিক জাগৰণ অনাৰ তেখেতৰ যি অবিৰত এক চেষ্টা, মই সঁচাকৈ শলাগ লৈছো। ইমান পৰে প্ৰায় এইখন আটাইতকৈ দীঘলীয়া সভা হ'ব মোৰ জীৱনৰ। মই বহি বক্তাসকলৰ কথা শুনি থকা প্ৰায় 5-5.5 ঘণ্টা হৈ গ'ল আৰু সকলোৰে কথা ময়ো নিজেও বহুত কিবা কিবি ভাবি আহিছিলো কম, বা এইটোও ভাবি আছিলো কি কম। কাৰণ গ্ৰন্থমেলা আগতেও মই গৈছিলো, মই জাকিৰ মোৰ বন্ধু সিকদাৰ ডাঙৰীয়াৰ গ্ৰন্থমেলালৈ মোক এবাৰ আমন্ত্ৰণ জনাইছিল 2018 চনত, নহয় তেতিয়াও মই গৈছিলো। কিন্তু আজি এই সভাখনত বহি থাকোতে মোৰ চৌপাশে কেৱল বিশিষ্ট লেখক, লেখিকা, কবি বহি আছে। তাৰ মাজত মই কি দিব পাৰিছো? ভাষাৰ ক্ষেত্ৰত জাতিক মইনো কি দিব পাৰিছো? অভিনয় কৰো, আপোনালোকে মৰম দিছে। কিন্তু এই যে চিন্তা আব্দুল খালেক ডাঙৰীয়াৰ আৰু এই গ্ৰন্থমেলাৰ উদ্যোক্তাসকলৰ, মই চিন্তাৰ শলাগ লৈছো যে এখন সুস্থ সমাজ গঢ় লৈ উঠিব সাহিত্য আৰু সংস্কৃতিক লৈ পেলাই। কেৱল সাহিত্যই কেতিয়াও সমাজ এখন সম্পূৰ্ণ কৰিব নোৱাৰে আৰু কেৱল সংস্কৃতিও এখন সমাজ কেতিয়াও সম্পূৰ্ণ কৰিব নোৱাৰে। এখন সমাজ সম্পূৰ্ণ হয় সাহিত্য আৰু সংস্কৃতিক লৈ। আৰু আজি মোক এই সভালৈ আমন্ত্ৰণ জনাই অনাৰ উদ্দেশ্য হয়তো সেইটোৱে যে সাহিত্য আৰু সংস্কৃতিক কেনেকৈ একেলগে লৈ আমি এখন সুস্থ সমাজ গঢ়িব পাৰো। তাৰ বাবে মই উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছো। কোনোবাই অকণমান আগতে বিধায়ক ডাঙৰীয়া তেখেতে ক'লে বৰষাৰণী বিষয়া এগৰাকী সুবক্তা। মই নিজকে সুবক্তা বুলি নাভাবো, মই এগৰাকী আৱেগিক বক্তা, অনুভৱী বক্তা। কিন্তু আজিৰ সমাজত আৱেগ আৰু অনুভূতিৰ স্থান কিমান বা কি স্থান, সেয়া সঁচাকৈ প্ৰশ্নবোধক এটা স্থান আছে জানো? আৱেগিক বা অনুভৱী মানুহৰ আজিৰ সমাজত জানো কিবা স্থান আছে? সেইটো মোৰ বাবে এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে। আৰু সেইবাবে হয়তো লাহে লাহে কৰবাত মই যেন নিজকে হেৰুৱাই পেলাবলৈ চেষ্টা কৰিছো, কথা নকবলৈ চেষ্টা কৰিছো। কাৰণ মই আৱেগেৰে কথা কওঁ, মনৰ পৰা কথা কওঁ। অকণমান আগতে মই ক'ব খোজা এষাৰি বাক্য এজনে কৈ গ'ল যে আমি মানুহ হৈ কিয় থাকিব নোৱাৰো? জাতি, ধৰ্ম, বৰ্ণৰ ঊৰ্ধত উঠি আমি কেৱল মানুহ হৈ কিয় থাকিব নোৱাৰো? সেই বিষয়লৈ আহিম বাৰু, সেই বিষয়ত বৰ বহলকে নাপাতো। কিন্তু এইখিনিতে মই এটা প্ৰশ্ন কৰিব খুজিছো আপোনালোক সকলোলৈ। কিমানে কিতাপ কিনিলে? চাওঁ, হাত দাঙকচোন। কিতাপ কিমানে কিনিলে? বাহ, বঢ়িয়া। কম যদিও হাত কিন্তু মই দেখিছো কেইবাখনো, গতিকে ভাল পাইছো। কিতাপ কিনক। ছচিয়েল মিডিয়াৰ যুগত, ইণ্টাৰনেটৰ যুগত এটা সুবিধা, এটা পজিটিভ চাইড, এটা নেগেটিভ চাইড আছে যে ইণ্টাৰনেট আৰু ছচিয়েল মিডিয়াই আমাক আমাৰ হাতৰ মুঠিত এনে শক্তি দিছে, এনে মাধ্যম দিছে, যিটো মাধ্যমেৰে আমি এটা চুইচ টিপিলে পৃথিৱীৰ আনটো কোণত কি হৈ আছে, কি সৃষ্টি হৈছে, কি বেয়া কাম হৈছে, কি ভাল কাম হৈছে, আমি সকলো জানিব পাৰো। কিন্তু আমি বাৰু সঁচাকৈ তাৰ সঠিক ব্যৱহাৰ কৰিছোনে? সেই যে শক্তিশালী যন্ত্ৰটো আমি লৈ আছো, আমি তাৰ কিমান সঠিক ব্যৱহাৰ কৰিছো? গ্ৰন্থ এটা সময়, আমাৰ সময়, আমি যেতিয়া কলেজত পঢ়ি আছিলো, আমি নোটছ বনাবলৈ লাইব্ৰেৰী যাওঁ।
কিতাপ পঢ়ি কিতাপ উলিয়াই কেইবাখনো কিতাপ মিলাই আমি নোটছ বনাওঁ পৰীক্ষাৰ বাবে কিন্তু আজিকালি সেইটো নকৰিলেও হয় কৰিব লাগে কিন্তু তথাপিও মোবাইলতো বহুত থাকে বহুত কথা থাকে আমি যেটো সুইচ টিপিলে হয়তো বহুত কথা আমাৰ সাবজেক্টৰ বিষয়ে জানিব পাৰো সেইটো ভাল কথা কিন্তু কৰবাত মোৰ অনুভৱ মই যেহেতু দুইটা জেনাৰেশন পাইছো কোনোবাই হয়তো কিতাপৰ জেনাৰেশনটো অলপ বেছিকে পাইছে বয়সৰ কাৰণে এতিয়া সোশ্যাল মিডিয়াটো কিমান ইতিবাচক হেতু তেখেতসকলে হয়তো ধৰিব পৰা নাই কিন্তু মই দুইটা যেহেতু আধা পাইছো মোৰ বুজা শক্তিৰে মই বুজিছো যে এই যে কিতাপ পঢ়া গ্ৰন্থ পঢ়াৰ যেটো অভ্যাস হ্ৰাস পাইছে সেই অভ্যাসটো হ্ৰাস পোৱাৰ বাবে আমাৰ ধৈৰ্য শক্তি হেৰাইছে কাৰণ মই ভাবো কিতাপ পঢ়িলে এজন সুস্থ মানুহৰ লগতে সুস্থ চিন্তাৰ লগতে আমাৰ ধৈৰ্য শক্তি বঢ়ায় আমাৰ ধৈৰ্য শক্তি বৃদ্ধি কৰে যেতিয়া আমি কিতাপ পঢ়ো আৰু কিতাপ পঢ়াটো এটা অভ্যাস এতিয়াৰ প্ৰজন্মক কেৱল আমি দোষাৰোপ কৰি থাকিলেই নহব সেই অভ্যাস বাৰু আমি ৰোপণ কৰিব পাৰিছোনে অভিভাৱকসকলে সেই অভ্যাস সেই কণ শিশুসকলক কম বয়সতে ৰোপণ কৰিব পাৰিছেনে শিকাব পাৰিছেনে নে খোৱাৰ সময়তো কিয়নো অধৈৰ্য শিশুটোৱে নাখায় আৰু আমাৰ সময় নাই সেইবাবে আমি মোবাইল ফোনটোত ভিডিঅ' এটা দি পেলাই ভিডিঅ'টো দেখুৱাই আমি খুৱাইছো আমাৰ কাম আছে বাবে আমি পাকঘৰত কাম আছে বাচ্চাটো চাবলৈ কোনো নাই সেইবাবে আমি মোবাইলটো দি পেলাই আমি কাম কৰিছো সেইটোৱে কিমান বিপদজনক এক অৱস্থালৈ আমাৰ শিশুটোক লৈ গৈ আছে জানেনে অন্য একো নহয় ধৈৰ্য নোহোৱা হ'ব আপোনাৰ কথা শুনিবলৈ এটা বয়সৰ পিছত সিহঁতৰ ধৈৰ্য নথকা হ'ব আৰু সেইটোৱে হৈছে এতিয়া এটা পৰিয়াল বহি পেলাই খাবলৈ এটা কথা আলোচনা কৰিবলৈ কাৰো ধৈৰ্য নাই চিধাই তৰ্কাতৰ্কি হয় যুদ্ধ হয় কাজিয়া হয় আমাৰ সৰুতে কমিক্স দিয়ে টিংকুল পঢ়িছিলো বুঢ়ী আই সাধু পঢ়িছিলো আৰ্চিজো পঢ়িছিলো মই কনভেন্টত পঢ়া মই আৰ্চিজো পঢ়িছো গতিকে সেইখিনি সময়ত কমিক পঢ়োৱাৰ এটা কিতাপ পঢ়োৱাৰ আমি অভ্যাস গঢ় দিব লাগিব ল'ৰা ছোৱালীৰ মাজত সেই কিতাপ পঢ়াৰ অভ্যাসটো থাকিলেহে তেতিয়াহে সকলো দিশৰ পৰা আৰু কেৱল মই কিতাপ মানে কেৱল পাঠ্যপুথিৰ কথা কোৱা নাই আমাৰ স্কুল কলেজৰ পাঠ্যপুথিৰ কিতাপৰ কথা কোৱা নাই আমি অন্যান্য গ্ৰন্থ পঢ়িব লাগিব কিতাপ পঢ়িব লাগিব আৰু এটা কথা মই খুব ভাল লাগিছে আজি যেতিয়া মই তলত বহি আছিলো প্ৰথম সভাখনলৈ আহি মামনি আজি এই সভাখনৰ ঘোষিকাৰ নাম হৈছে মামনি আপোনালোকৰ অঞ্চলৰে ছোৱালী কলগাছিয়া পিছ পৰি থকা বুলি নকব কলগাছিয়া পিছ পৰি থকা নাই এই মামনি মই সুধিলো মামনিয়ে যেতিয়া ইংৰাজী হিন্দী অসমীয়াত সমান্তৰালভাৱে তেওঁ কথা কৈ গৈছিলে মই মঞ্চলৈ অহাৰ পিছত মামনিক সুধিছিলো মামনি তুমি কি পঢ়ি আছা মামনিয়ে কৈছে মই আপোনাৰ সাংঘাতিক ফেন আপোনাক দেখিলে ইমান ভাল লাগে মই কৈছো মামনি তুমি কি পঢ়িছা তুমি ইমান ধুনীয়াকৈ কথাখিনি উপস্থাপন কৰিছা কি পঢ়িছা তেওঁ কৈছে মই এমএসসি কৰিছো বাইদেউ মই কৈছো কিহত কৰিছা এমএসসি কেমিষ্ট্ৰিত এমএসসি কৰিছে কলগাছিয়াৰ ছোৱালী আপোনালোকৰ ইয়াৰ ছোৱালীয়ে কেমিষ্ট্ৰিত এমএসসি কৰিছে মই আগতেও কৈছো যে গোটেই বিশ্বৰ ভিতৰত অসমৰ ইছলাম ধৰ্মী লোকসকলক লৈ পেলাই মই গৌৰৱ অনুভৱ কৰো মোৰ আগৰ ভাষণতো কৈছিলো মই গৌৰৱ অনুভৱ কৰো এই কাৰণে কাৰণ আপোনালোকে নাৰীক যেটো মৰ্যাদা দিয়ে নহয় অসমত ইছলাম ধৰ্মৰ নাৰীয়ে যেটো মৰ্যাদা পায় সেইটো সঁচাকৈ প্ৰশংসনীয় আপোনালোকে নিশ্চয় কৰবাত আজি বহু বছৰ আগতে 2009 চনত চাগে বিশ্বৰ এঠাইত এগৰাকী যুৱতীক 14 বছৰীয়া যুৱতীক গুলিয়াইছিল কিয় কাৰণ শিক্ষা স্কুললৈ গৈ আছিলে তাতে ছোৱালীক বেছি পঢ়িবলৈ দিয়া নহয় ইছলাম ছোৱালীক বেছি পঢ়িবলৈ দিয়া নহয় কিন্তু আমাৰ অসমৰ মামনিয়ে কেমিষ্ট্ৰিত এমএসসি কৰিছে তেওঁ মই সুধিছো আগলৈ কি কৰিব এপিএসসি দিব হেনো গতিকে মাজতে এটা চাকৰি কৰি তেওঁ যেহেতু ঘৰৰ আৰ্থিক অৱস্থা সবল নহয়
এয়া আজিৰ দিনৰ ছোৱালীৰ চিন্তা এয়া কেৱল মামনিৰ নহয় কলগাছিয়াৰ প্ৰতিগৰাকী ছোৱালীৰ এনেকুৱা চিন্তা বিচাৰো মই কাৰণ এখন ঠাইক পিছপৰা বুলি কৈ থাকিলে নহব এখন ঠাইক আগুৱাই লৈ যাব লাগিব সেই ঠাইৰ বাসিন্দাই সেই ঠাইৰ লোকে আৰু মই নিজে নাৰী হিচাপে এনেকুৱা নহয় নাৰী পুৰুষ সকলো সমানে আগবাঢ়িব লাগিব কাৰণ পুৰুষ নহলে নাৰী হ'ব নোৱাৰে নাৰী নহলে পুৰুষ হ'ব নোৱাৰে কিন্তু এতিয়াও আমাৰ দেশত নাৰীৰ যেটো মানে আমি অৰ্থনৈতিক হিচাপে এতিয়াও সাংঘাতিক সবল বুলি ক'ব নোৱাৰো কিয় কাৰণ আমাৰ হাফ অফ আৰ পপুলেশন আমাৰ জনসংখ্যাৰ আধা নাৰীসকলে প্ৰডাক্টিভ অৰ্থাৎ আমাৰ যদি অৰ্থনীতিত আমি অৰ্থনৈতিক নৈতিক হিচাপে যদি আগবাঢ়িব বিচাৰো প্ৰত্যেকে কাম কৰিব লাগিব প্ৰত্যেকে আগবাঢ়িব লাগিব গতিকে এইখিনিকে কৈ মই বেছি দীঘলীয়া নকৰো বহুত আৰু আছে বিশিষ্ট ব্যক্তি বিশিষ্ট বক্তা সকলোৱে শিক্ষাৰ যোগেদি অকণমান আগতে কোনোবাই কৈছিলে এজন বক্তাই কলমেৰে আমি আগবাঢ়িব লাগিব হয় কলম হওক আপোনালোকৰ অস্ত্ৰ কলমেৰে আপোনালোক আগবাঢ়ক কলগাছিয়াৰ পৰা ভৱিষ্যতে সাহিত্যিক ওলাওক পুৰুষ ল'ৰা ছোৱালী সাহিত্যিক ওলাওক সেয়াই মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা আপোনালোকৰ ওচৰত অনুৰোধ আৰু বেছি দীঘলীয়া নকৰি মই এটি সংলাপ কম সংলাপ বৰ বেছি মুখস্থ নাই তথাপিও সেই ইউটিউবত চাগে দেখিছে সেই এটাই সংলাপ মুখস্থ আছে মোৰ সেই সংলাপটো কম কিন্তু শেষত ইংৰাজ গুচি গ'ল ডিভাইড এণ্ড ৰুল থাকি গ'ল অকল এই কথাটো যদি আমি জনসাধাৰণে বুজিবলৈ চেষ্টা কৰো নহয় আৰু বুজি পাওঁ তেতিয়াহলে অসমখন আগতেও শান্তিৰ প্ৰতীক আছিল আৰু সদায় শান্তিৰ প্ৰতীক হৈ থাকিব বন্ধু বান্ধৱীসকল আপোনালোকে ভাষণটো নিশ্চয় শুনিলে ভাষণটো শুনি মই সঁচাকৈ বহুত বেছি ভাল লাগিলে সেইকাৰণে আপোনালোকৰ ওচৰলৈ মই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ আচলতে বহুত বেছি ভাল কথা কয় আমাৰ বৰষাৰাণী বায়ে মন চুই যায় কথাবিলাক শুনিলে আৰু আজিকালি বন্ধু বান্ধৱীসকল মই মানে ছ'চিয়েল মিডিয়াত দেখা পাই থাকোঁ যে বৰষাৰাণী বাই মাতৃ হ'বলৈ ওলাইছে এইটো কিমান দূৰ সঁচা মই নাজানো কিন্তু আজিকালি দেখা পাই থাকোঁ এইটো সঁচা নে মিছা ময়ো ক'ব নোৱাৰোঁ তো আগলৈও মই এনেকুৱা ধৰণৰ বৰষাৰাণী বাৰ ভাষণে হওক আপোনালোকৰ ওচৰলৈ আগবঢ়াম তো যদি আপোনালোকে বৰষাৰাণী বাক ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব তো আকৌ নতুন ভিডিঅ'ত লগ পাম এই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বাই বাই